Hello everyone, welcome to my YouTube channel. আজি মই বনাবলৈ লৈছো ডিম কাৰি বনাবলৈ প্ৰথমতে মই মিডিয়াম সাইজৰ তিনটা বিলাহী লৈ লোৱা হৈছে বিলাহীবোৰ ভিডিঅত দেখুৱাৰ ধৰণে আপুনি কাটি ল'ব তাৰ পাছত মই দুটা মিডিয়াম সাইজৰ পিয়াজ মই সৰু সৰুকৈ চপ কৰি লৈছো আপুনি ভিডিঅটো দেখা পাইছে তাৰ পাছত মই লৈছো এটা জলকীয়া আপুনি নিজৰ খোৱা ইচ্ছা মতে ল'ব মই জলকীয়া কমকৈ খাওঁ সেইকাৰণে মই বৰ্তমান এটা জলকীয়া লৈছো পাছলৈ আৰু এটা দিম এটা পিয়াজ লৈছো পিয়াজবোৰ এনেকৈ টুকুৰা কৰি লৈছো এডোখৰ আদা লৈছো কেইটামান নহৰু লোৱা হৈছে এতিয়া ধনিয়া অলপ কাটি লম কাটি ৰখা বিলাহীতে আমি এতিয়া মিক্সিত এই ভিডিঅত দেখুৱা ধৰণে পিছি লম পানী নিদিয়াকৈ আপুনি পিছিব পাৰে কিন্তু পানী 2 চামুচ মান দিলে পেষ্টটো ধুনীয়া হয় মিহি হয় এই দেখিছেনে মই কেনেকৈ পিছিছো এই কাটি ৰখা ধনিয়াসমূহ আৰু পিয়াজসমূহ এই চপ কৰি লোৱা হৈছে আপোনাৰ ওচৰত যদি কেৰাহী আছে কেৰাহীখনো ল'ব পাৰে বা মোৰ ধৰণে যেনেকৈ যতন থাকে এনেকৈ ডিম পোষ্ট কৰা যতনখন আপুনি ল'ব পাৰে ইয়াত আমি এটা কৰি এতিয়া ডিমবোৰ পোষ্ট কৰি ফ্ৰাই কৰি ল'ম অকমান নিমখ দি দিছো যাতে ডিমৰ ভিতৰকি অলপ নিমখীয়া হয় আৰু খাবলৈ বেছি সোৱাদ হয় দেখিছেনে ডিমটো প্ৰায় ফ্ৰাই হৈ গৈছে এতিয়া মই ডিমটো কাঁহী এখনত উলাই থৈ দিছো এনেকৈ আমি গোটেইকেইটা ডিম এটাকৈ ফ্ৰাই কৰি ল'ম কেৰাহীটো গৰম কৰি আমি তেল অলপ দি লৈছো চপ কৰি ৰখা পিয়াজসমূহ আমি সেই তেলত ফ্ৰাই হ'বলৈ দিম পিয়াজসমূহ যেতিয়া দেখিব আপুনি কালাৰটো হলনি হৈ আহিছে তেতিয়া পিছি ৰখা পিয়াজ নহৰু পেষ্টসমূহ আপুনি এড কৰি দিব তাৰপিছত অলপ সময় আপুনি এনেকৈ লৰাই থাকিব লৰাই যেতিয়া অলপ শুকাই আহিব তেতিয়া নিমখ হালধি অলপ ৰেড চিলি আপোনাৰ দিবও পাৰে নিদিবও পাৰে যদি নাখায় নিদিলেও হয় ৰেড চিলি দিয়াটো এটা অপচনেল যেতিয়া দেখিব মছলা পানীখিনি শুকাই আহিছে তেলসমূহ ফুটি আহিছে তেতিয়া মিক্সিত মাৰি ৰাখা বিলাহীটো এড কৰি দিব বিলাহী পানীখিনি যেতিয়া শুকাই আহিব ধৰিব আৰু এনেকৈ উতল আহিব তেতিয়া ওপৰত আপুনি গৰম মছলা অকমান মিট মছলা অকমান আপুনি জিৰা পাউডাৰ অকমান মই ইউজ কৰিছো আপুনি যদি বিচাৰে ইউজ নকৰে ইউজ নকৰিব পাৰে অপচনেল হয় মছলা ইউজ নকৰিলেও খাবলৈ বৰ সোৱাদ হয় ওপৰতে মই এটা কেঁচা জলকীয়া কাটি দি দিছো আপুনি যদি ৰেড চিলি খায় ৰেড চিলিও দিব পাৰে পানী অলপ দি মিশ্ৰণটো মই অলপ লৰাই দিছো এতিয়া দেখিব অকণ উতলিব ধৰিছে তেতিয়া তাত ভাজি ৰখা ডিমসমূহ দি দিব এই দেখিছেনে মই গোটেইবোৰ ডিম এটা কৰি দি দিছো যেতিয়া দেখিব অলপ দেৰি সময় পাছত যেতিয়া বিলাহীখিনি উতলি আহিব ওপৰ আপুনি ধনিয়াখিনি দি দিব ধনিয়াখিনি দিয়াৰ পিছত আপুনি 2-3 মিনিট ৰাখি গেছটো অফ কৰি দিব
এয়া দেখিছেনে বাৰু কিমান ধুনীয়াকৈ যে হৈ গৈছে। এয়া আমাৰ তৈয়াৰ হৈ গ'ল ডিমৰ কাৰী। ভিডিঅ'টো চাই আপোনালোকে কেনেকৈ পালে কমেণ্ট কৰি জনাব আৰু এবাৰ বনাই চাবচোন। থেংক ইউ।